Good morning, children. আজি আমি দ্য সাউন্ড অফ মিউজিকৰ সেকেন্ড পাৰ্টৰ দ্য শেহনাই অফ বিসমিল্লা খানৰ এইটো দ্বিতীয় নে তৃতীয় থাৰ্ড ভিডিঅ' য়েছ এইটো আমাৰ থাৰ্ড ভিডিঅ' হ'ব য'ত নেকি আমি তোমালোকৰ 6 নম্বৰ পেৰাগ্ৰাফৰ পৰা আমি আজিৰ এই পাঠটো আৰম্ভ কৰিছোঁ। ইয়াৰ আগৰলৈকে আমি আগৰ দুটা ভিডিঅ'ত দি থৈছোঁ, তোমালোকে চাই ল'ব পাৰিবা। আহা আমি আজিৰ এই ক্লাছটো আৰম্ভ কৰিছোঁ। At the age of 14, Bismillah accompanied his uncle to the Allahabad Music Conference. At the end of his recital, Ustad Fayyaz Khan patted the young boy's back and said, "Work hard and you shall make it." With the opening of All India Radio in Lucknow in 1938 came Bismillah's big break. He soon became an often heard Shehnai player on radio. Ite ki hol? At the age of 14ত কি হল তেখেতৰ আংকলক বিসমিল্লা খানে একম্পেনি কৰি লগত লৈ পিনাই আলাহাবাদৰ মিউজিক কনফাৰেন্সত যাব ধৰিলে। আলাহাবাদ মিউজিক কনফাৰেন্সত তেওঁ যাব ধৰিলে, গৈ পিনে তাত মানে কনফাৰেন্সবোৰ এটেণ্ড কৰিব ধৰিলে, তেখেতে পাৰফৰ্মেন্স দিব ধৰিলে 14 বছৰ বয়সতে, খুব সৰু বয়সতে। আমাৰ এটা 14 বছৰ বয়স পাৰ হৈ গ'ল, তথাপি আমি সিমানখিনি আগবাঢ়িব পৰা নাই, কাৰণ আমাৰ সেই তেনেকুৱা বেকগ্ৰাউণ্ড নাই। কিন্তু তেখেতে 14 বছৰ বয়সতে তেখেতে কনফাৰেন্স আলাহাবাদ মিউজিক কনফাৰেন্সত তেখেতৰ আংকলৰ লগত যাব ধৰিছিলে। তাৰপিছত কি হ'ল, এট দ্য এণ্ড অফ ৰিচাইটেল, তাত যেতিয়া কনফাৰেন্সত যেতিয়া শেষ হৈছে, সেই যিটো আবৃত্তিটো বুলি কৈছে, তাত কোনো ধৰণৰ আবৃত্তি আছিলে বা কি আছিলে যিনে, সেই মিউজিকেল পাৰফৰ্মেঞ্চটো শেষ হোৱাৰ পিছত তেতিয়া এজন মেষ্ট্ৰ' এজন, মানে এজন ভাল বাদক এজনে, যাৰ নাম হৈছে উস্তাদ ফৈয়াজ খান, তেখেতে মানে বিসমিল্লা খানক পেটেড কৰিছিলে। পেটেড কৰা মানে পিঠিত ধৰি পিনে যিটো লাহেকৈ এটা থপথপিয়াই দিয়ে, মানে আমাক কি কৰা হয়, উৎসাহ দিয়া হয় বা আমাক ছাপোৰ্ট কৰা হয়, ভাল কৰিছে, ভেৰি গুড বুলি যেতিয়া আমি পিঠিত ধৰি যদি হেৰি কৰি দিওঁ, মানে লাহেকৈ এটা কি বুলি ক'ম আৰু, চাউণ্ড দিয়াৰ দৰে এটা লাহেকৈ থপথপিয়াই দিয়াৰ নিচিনাকৈ যিটো কৰা হয়, ডেট ইজ কল পেটেড। এই পেটেড কৰিলে য়ং বয়জ বেক পিঠিত, আৰু ক'লে ৱৰ্ক হাৰ্ড এণ্ড ইউ শ্বেল মেক ইট, মানে তুমি কঠোৰ পৰিশ্ৰম কৰা, তুমি কিন্তু কৰিব পাৰিবা। তাৰমানে কথাটো হৈছে উস্তাদ ফৈয়াজ খানে এই 14 বছৰ বয়সতে বিসমিল্লা খানৰ যিটো পটেনচিয়েল আছিলে অন মিউজিক যিটো আছিলে, সেইটো বিসমিল্লা খানৰ ভিতৰত যিটো সুপ্ত প্ৰতিভা আছিলে, সেইটো ফৈয়াজ খানে তেতিয়াই ধৰিব পাৰিছিলে, বুজিব পাৰিছিলে, আৰু সেইকাৰণে তেখেতে কৈছিলে তুমি ৱৰ্ক হাৰ্ড কৰা, কঠোৰ পৰিশ্ৰম কৰা, তুমি কৰিব পাৰিবা। তাৰপিছত এটা বিগ ব্ৰেক এটা পালে, ডেট মিনছ এটা তেখেতে চান্স পালে, এটা সুবিধা এটা পালে। মানে যিকি নহওক, এজন মিউজিকেল গ্ৰাউণ্ডত থকা মানুহ এজনক এটা সুবিধা লাগিব, তেখেতে সমাজত ওলাই আহিবলৈ তেখেতক এটা প্লেটফৰ্ম লাগিব। তেনেকুৱা প্ৰথম প্লেটফৰ্ম যিটো হৈছে, সেইটো হৈছে অল ইণ্ডিয়া ৰেডিঅ'। যেতিয়া অল ইণ্ডিয়া ৰেডিঅ' অ'পেন হ'ল, অল ইণ্ডিয়া ৰেডিঅ' যেতিয়া অ'পেন হ'ল, তেতিয়া কি হ'ল, কেতিয়া অ'পেন হৈছিল, লক্ষ্ণৌত 1938ত। লক্ষ্ণৌ যেতিয়া অল ইণ্ডিয়া ৰেডিঅ' অ'পেন হৈছিলে, মুকলি হৈছিলে ইন 1938, তেতিয়া মানে এটা ডাঙৰ এটা চান্স পাইছিলে, সুবিধা পাইছিলে, সেইটোকে বিগ ব্ৰেক বুলি কয়। ডাঙৰ এটা ব্ৰেক এটা পাইছিলে বিসমিল্লা খানে, সেইটোকে কৈছে বিসমিল্লাজ বিগ ব্ৰেক, ডাঙৰ এটা ব্ৰেক সেইটো হৈছে। তাৰমানে নিজকে ফেমাছ কৰিবলৈ আজিকালিতো ইউটিউবৰ মাধ্যমতে আমি ফেমাছ হৈ যাব পাৰোঁ, কিন্তু তেতিয়া সেইটো নাছিলে। তেতিয়া অল ইণ্ডিয়া ৰেডিঅ'ত যদি তুমি চান্স পাইছা, তেতিয়াহ'লে অল ইণ্ডিয়া ৰেডিঅ'ৰ যোগেদি তুমি বিখ্যাত হৈ যাব পাৰা, সেইটো এটা ডাঙৰ এটা সুবিধা। চ' সেইটো সুবিধা পাইছিলে। তাৰপিছত সি সেই লক্ষ্ণৌত যেতিয়া কি কয় অল ইণ্ডিয়া ৰেডিঅ' খুলিলে, তেতিয়া কি হি চুন বিকেম দ্য অফেন হাৰ্ড শেহনাই প্লেয়াৰ অন ৰেডিঅ'। ৰেডিঅ'ত প্ৰায় শুনা যিটো শেহনাই বাদক, সেইটো হৈ গ'ল বিসমিল্লা খান। তাৰমানে অল ইণ্ডিয়া ৰেডিঅ' যেতিয়া খুলিলে, তেতিয়া মানে বিসমিল্লা খানে অল ইণ্ডিয়া ৰেডিঅ'ত শেহনাই বজাবলৈ চান্স পাই গ'ল। তেতিয়া তাৰমানে প্ৰায় অল ইণ্ডিয়া ৰেডিঅ'ত যিটো শেহনাই বাদক, শেহনাই মাত শুনা হয়, তেতিয়া তাৰমানে সেইটো শেহনাই বিসমিল্লা খানে বজায়। চ' তেনেকুৱা এটা ভাল চান্স পাই গ'ল। তাৰপিছত when
India gained independence 15th August 1947 or we everyone knows the date হয় না আমি সকলোৱে এই তাৰিখটো গম পাওঁ যে 1947 15 আগষ্টত আমাৰ দেশখন স্বাধীন হৈছিলে সেই দেশখন স্বাধীন হোৱাৰ পিছত কি হৈছে বিসমিল্লাহ খান এনেকুৱা এজন ব্যক্তি আছিলে যে দেশখনক ওয়েলকাম কৰিবলৈ তেখেতে প্ৰথম তেনেকুৱা মানুহ আছিলে যিজনে শেহনাই বজাই তেওঁ দেশখনক ওয়েলকাম জনাইছিলে মানে দেশখন নতুনকৈ স্বাধীন হৈছে দেশখনক ওয়েলকাম জনাবলৈ সিম্বলিক্যালি তেখেতে শেহনাই বাদক মানে কাৰণ শেহনাই দি পিনে ওয়েলকাম জনোৱা হয় শেহনাইটো এটা মংগল সূচক শুভ তো তেনেকুৱা ধৰণৰ এটা বাদ্যযন্ত্ৰৰে নতুন দেশখনক ওয়েলকাম জনাইছিলে সেই কথাটোকে এনেকৈ কৈছে যেতিয়া when India gained independence যেতিয়া ভাৰতে স্বাধীনতা লাভ কৰিছিলে 15 আগষ্ট 1947 চনত বিসমিল্লাহ খান became the first Indian তেওঁ আছিল প্ৰথম ইণ্ডিয়ান যিজনে গ্ৰীট দ্য নেশ্যন উইথ হিজ শেহনাই তেখেতৰ শেহনাই দি পিনে তেখেতে সেই দেশখনক স্বাগতম জনাইছিলে হি poured his heart out into ৰাগ কাফি এতিয়া ৰাগ কাফি বুলি এটা ৰাগ আছে তোমালোকে হেতু হৈছে এটা মানে মই আগতেও কৈছিলোঁ যে ইণ্ডিয়ান ক্লাছিকেল মিউজিকত ৰাগৰ নাম আছে হ্যাঁ বেলেগ বেলেগ ৰাগৰ নাম আছে আৰু বেলেগ বেলেগ ৰাগত বেলেগ বেলেগ ধৰণৰ মিউজিক বজা হয় য'ত নেকি তুমি শুনিবলৈ পাবা কিবা এটা পাৰ্টিকুলাৰলি গান যিটো নেকি ক্লাছিকেল টোনত শুনা যায় যেনেকৈ এতিয়া ৰাগ বিলাৱল ৰাগ কাফি ৰাগ য়মন তেনেকৈ ঢেৰ ৰাগ আছে মানে 100টা 200টা তেনেকুৱা ৰাগ পাবা সো কিছুমান ফেমাস ৰাগ আছে তাৰ ভিতৰত এটা হৈছে ৰাগ কাফি এই কাফি ৰাগটো বজাইছিলে সেইদিনাখন আৰু হি poured his heart out তাৰমানে poured his heart out মানে একদম হৃদয় উজাৰি মন উজাৰি মানে বজাইছিলে মানে খুব ধুনীয়া সাউন্ড এটা ক্ৰিয়েট কৰিছিলে মানে এনেই গোৱাটো এটা বেলেগ কথা কিন্তু যেতিয়া তুমি ভাবিবা যে মোৰ দেশখন স্বাধীন হৈছে মোৰ মনটো কিমান ফূৰ্তি হৈ থাকিব আৰু সেই আনন্দিতভাৱে তুমি যেতিয়া দেশখনক স্বাগতম জনাবা তেতিয়া তুমি চিঞৰি তত নাপাবা আমি ফূৰ্তিত নাচি আমাৰ যেতিয়া ইণ্ডিয়া যেতিয়া ক্ৰিকেট জিকে তেতিয়াই আমি কিমান হাঁহি ফূৰ্তি মানে চিঞৰ আমাৰ মনৰ মাজৰ পৰা উল্লাসটো নিজেই গুচি আহে কিন্তু যেতিয়া দেশখন স্বাধীন হয় তেতিয়া কিমান ডাঙৰ ফূৰ্তি গতিকে তেনেকুৱা এটা অৱস্থাত তেখেতে যিটো গাইছিলে কাফি গাইছিলে বুলি নকওঁ বজাইছিলে শেহনাই যোগেদি তেখেতে বজাইছিলে সেই যিটো বজাইছিলে বাদ্যযন্ত্ৰটো সেই বজোৱাটোক তেখেতে এনেকৈ কৈছে হি poured his heart out তাৰমানে এনেকুৱা ধৰণৰ মানে ব্যাখ্যা তাৰমানে হৃদয় উজাৰি দিছিলে ৰাগ কাফিটো ইমান ধুনীয়াকৈ বজাইছিলে ফ্ৰম ৰেড ফৰ্ট ক'ৰ পৰা বজাইছিলে ৰেড ফৰ্ট লাল কিল্লাৰ পৰা বজাইছিলে সেইদিনাখন আৰু টু এন অডিয়েন্স এনেকুৱা অডিয়েন্সৰ মাজত হুইচ ইনক্লাইন পণ্ডিত জৱাহৰলাল নেহেৰু ইনক্লুডেড পণ্ডিত জৱাহৰলাল নেহেৰু এনেকুৱা এটা অডিয়েন্স আছিলে য'ত নেকি পণ্ডিত জৱাহৰলাল নেহেৰুও সেই অডিয়েন্সত আছিলে তাৰমানে তেখেতে বজাইছিলে বহুত অডিয়েন্স আছিলে তাৰ ভিতৰত এজন আছিলে পণ্ডিত জৱাহৰলাল নেহেৰু যিজন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিলে স্বাধীন ভাৰতৰ সো এই তাৰ পৰাই হু লেটাৰ গেভ হিজ ফেমাছ এটা স্পিচ দিছিলে মানে জৱাহৰলাল নেহেৰুৱে সেই মঞ্চখনৰ পৰাই প্ৰথমতে জৱাহৰলাল নেহেৰুৱে প্ৰথমতে এই হেৰিৰ কি কয় শেহনাইটো শুনি লোৱাৰ পিছত সেই মঞ্চৰ পৰাই জৱাহৰলাল নেহেৰুৱে এটা বক্তব্য দিছিলে ভাষণ এটা দিছিলে সেই ভাষণটো আকৌ বহুত ফেমাছ ভাষণ সেই ভাষণটো এটা নাম দিয়া হয় ট্ৰাইজ টু উইথ ডেষ্টিনি এইটো জৱাহৰলাল নেহেৰুৰ এটা ভাষণ আৰু বিখ্যাত ভাষণ প্ৰখ্যাত সো তেনেকুৱা এটা ভাষণ দিছিলে তাৰপিছত সেই মানে বিসমিল্লাহ খানৰ সেই ৰাগটো শুনি তেওঁ মন্ত্ৰমুগ্ধ হৈ তেখেতে আপ্লুত হৈ তাৰপিছত এনেকুৱা এটা বিখ্যাত ভাষণ সেই মঞ্চটোৰ পৰাই জৱাহৰলাল নেহেৰুৱে সেই ভাষণটো দিছিলে গতিকে ইয়াত কেইটামান কথা আছে তোমালোকে মনত ৰাখিবলগীয়া এটা হৈছে ট্ৰাইজ টু উইথ ডেষ্টিনি সেইটো জৱাহৰলাল নেহেৰুৱে দিয়া এটা ভাষণ হয় সেই ভাষণটো ক'ৰ পৰা দিছিলে সেইটো ভাষণ দিছিলে লাল কিল্লাৰ পৰা ফ্ৰম দ্য ৰেড ফৰ্ট আৰু সেই ৰেড ফৰ্টৰ পৰাই হেৰিয়ে বিসমিল্লাহ খানে প্ৰথম দেশখনক সম্ভাষণ জনাইছিলে তেখেতৰ শেহনাই বজাই আৰু শেহনাই তেতিয়া
ৰাগ কাফি বজাইছিলে এইখিনি কথা ডিটেইলছ আছে যিখিনি তোমালোকক হয়তো সুধিব পাৰে আচ্ছা হোৱাট ইজ ট্ৰাইছ উইথ এ ডেষ্টিনি বুলি যদিও সোধে তেতিয়াও এটা কথা আহি পৰে সেইটো এটা হৈছে স্পীচ বক্তব্য গিভেন বাই আৱাৰ ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ মিষ্টাৰ জৱাহৰলাল নেহেৰু অ'কে নেক্সট হ'ল Bismillah Khan has given many memorable performance both in India and abroad. Bismillah Khane কি হৈছে বহুত মেমোৰেবল পাৰফৰ্মেন্স বহুত স্মৰণীয় মনত ৰাখিবলগীয়া পাৰফৰ্মেন্স দিছিলে ইণ্ডিয়াটো দিছিলে এব্ৰডো দিছিলে ভাৰতবৰ্ষতো দিছিলে বাহিৰা দেশতো তেখেতে বহুত ধৰণৰ ভাষণ তেখেত দিছিলে তেখেতৰ প্ৰথম যিটো ভাষণ হিজ ফাৰ্ষ্ট এব্ৰড ট্ৰিপ দেশৰ বাহিৰত যিটো প্ৰথম যিটো ট্ৰিপ আছিলে প্ৰথম যিটো জাৰ্নি আছিলে সেইটো আছিলে ৱাজ আফগানিস্তান তেখেত দেশৰ পৰা বাহিৰত যেতিয়া পাৰফৰ্মেন্স দিবলৈ গৈছিলে প্ৰথম যিটো ভাষণ দিবলৈ ভাষণ নহয় পাৰফৰ্মেন্স দিবলৈ গৈছিলে সেইটো হৈছে আফগানিস্তান য'ত নেকি তেখেত তাত ৰজা আছিলে কিং জাহিৰ শাহ বুলি এজন ৰজা আছিলে তাত তাৰমানে পাৰফৰ্মেন্স দিবলৈ জাহিৰ শাহে কি হ'লগে ৱাজ সো টেকেন বাই দ্য মেষ্ট্ৰ মানে এই বিখ্যাত প্ৰখ্যাত এজন মানে মেষ্ট্ৰ বুলি কৈছে মিউজিকেল মেষ্ট্ৰ বুলি কৈছে তেখেতক এইজন মানুহে মানে বিছমিল্লা খানৰ পাৰফৰ্মেন্সত ইমান মন্ত্ৰমুগ্ধ হৈছিলে যে হি গিফটেড হিম প্ৰাইচলেছ পাৰ্চিয়ান কাৰ্পেটছ ইমান ভাল পাইছিলে যে জাহিৰ খান নহয় জানো কিং জাহিৰ শাহ ইমান মন্ত্ৰমুগ্ধ হৈছিলে হা যে তেখেতক পাৰ্চিয়ান কাৰ্পেটছ গিফ্ট দিছিলে এতিয়া লক্ষ্য কৰিবা পাৰ্চিয়ান কাৰ্পেটছটো আচলতে বৰ সৰু বস্তু নহয় এটা বহুত সন্মানীয় বস্তু যিটো নেকি সকলো মানুহে ডিজাৰ্ভ নকৰে পাৰ্চিয়ান কাৰ্পেটছটো এইটো এটা দেশৰ এটা নিৰ্দিষ্ট এটা মানে সাংস্কৃতিক ধাৰাসৰ এটা থাকে যিটো নেকি তোমাৰ আফগানিস্তানৰ আছিলে তাত পাৰ্চিয়ান কাৰ্পেটছ যদি কাৰোবাক মানে গিফ্ট কৰা হৈছে তাৰমানে সেইটো বুজিব লাগিব যে সেইটো তাৰমানে বহু অমূল্য বস্তু এটা প্ৰদান কৰা হৈছে চ' সেইটো এটা আহিলে তাৰপিছত আদাৰ ছভিনিয়াৰ্ছ আৰু বহুত বেলেগ ধৰণৰ বহুত প্ৰাইচলেছ বস্তু মানে ছভিনিয়াৰ্ছ মানে দেশখনৰ কিছুমান মানে দুষ্প্ৰাপ্য কিছুমান বস্তু যিখিনি নেকি বিছমিল্লা খানক গিফ্ট হিচাপে দিছিলে তাৰপিছত কিং অফ আফগানিস্তান সেই সময়ত যিটো কিং আছিলে আফগানিস্তানৰ কিং কোন আছিলে জাহিৰ শাহ সেই জাহিৰ শাহ ৱাজ নট অনলি ওৱান টু বি ফেচিনেটেড উইথ বিছমিল্লা খান মিউজিক সিয়ে কেৱল যে ফেচিনেটেড হৈছিলে বা বহুত মন্ত্ৰমুগ্ধ হৈছিলে তেনেকুৱা নহয় যে আমি এতিয়া ক'ব পৰা যে জাহিৰ এজন মানুহে খালি বৰ হ'লে নহ'ব নহয় তাৰোপৰি এতিয়া চোৱা তেখেতৰ কথা কোৱাইছে ফিল্ম ডিৰেক্টৰ বিজয় ভাট এজন চিনেমাৰ ডাইৰেক্টৰ সেইজনো ৱাজ ছ' ইমপ্ৰেছড আফটাৰ হিয়াৰিং বিছমিল্লাহ প্লে এট এ ফেষ্টিভেল এটা ফেষ্টিভেলত মানে বিছমিল্লা খানক শুনাৰ পিছত ইমানেই মানে মন্ত্ৰমুগ্ধ হৈছিলে ডেট হি নেমড এ ফিল্ম আফটাৰ দ্য ইনষ্ট্ৰুমেণ্ট সেই মানে বাদ্যযন্ত্ৰৰ নামেৰে এখন চিনেমাৰ নাম ৰাখিলে চিনেমাখনৰ নাম হৈছে গুঞ্জ উঠি শেহনাই বিজয় ভাটে এখন চিনেমা বনালে ইমান মানে ভাল লাগিলে তেখেতৰ মানে শেহনাই মাতটো ইমান ভাল লাগিলে সেইকাৰণে ডিৰেক্টৰ বিজয় ভাটে এখন চিনেমা বনালে যিখন চিনেমাৰ নাম এই শেহনাইটোৰ ওপৰত ৰাখিলে আৰু সেই চিনেমাখনৰ নাম হৈছে গুঞ্জ উঠি শেহনাই তোমালোকে মনত ৰাখিবা সেইটো বিজয় ভাটৰ এখন চিনেমা যিটো নেকি তেখেতে শেহনাইৰ পৰা মন্ত্ৰমুগ্ধ হোৱাৰ পিছত দ্য ফিল্ম ৱাজ এ হিট আৰু কথাটো হৈছে যে এই ফিল্মখন এখন হিট ফিল্ম আছিলে ভাল এটা নাম কৰিছিলে চিনেমাখনে হিট এণ্ড ওৱান অফ দ্য বিছমিল্লা খানছ কম্পজিশ্যন আকৌ সেই চিনেমাখনত কেৱল নাম ৰাখিলে নহয় বিছমিল্লা খানৰ নিজৰ কম্পজিশ্যন এটা তাত দিছিলে কথাটো বুজিছানে নিজৰ কম্পজিশ্যন তাৰমানে নিজে লিখা নিজে কম্প'জ কৰা গান এটাও তাত আছিলে
বিছমিল্লা খানক এটা গান কম্প'জ কৰিবলৈ কৈছিলে, গান বনাবলৈ কৈছিলে। সেই গান বনোতে বিছমিল্লা খানে বনোৱা গানটো তাত দিয়া হৈছিলে। তাৰ গানটো হৈছে এইটো। গানৰ মানে প্ৰথম মুখৰাটো হৈছে দিল কা খিলনা হে টুট গয়া, দিল কা খিলনা হে টুট গয়া। বহুত পুৰণা চিনেমাৰ গান। আমি কেতিয়াবা তোমালোকক ইউটিউবৰ মাধ্যমতে সেই গানটো শুনাবলৈ চেষ্টা কৰিম। দিল কা খিলনা হে টুট গয়া টাৰ্নড আউট টু বি এ নেশ্যন ৱাইড চাৰ্ট বাষ্টাৰ। মানে এনেকুৱা হ'লগৈ গোটেই দেশজুৰি বহুত বিখ্যাত হৈ গ'ল। চাৰ্ট বাষ্টাৰ হোৱা মানে আচলতে সেইটোৱে, বহুত ফেমাছ হৈ গ'ল, হিট গান এটা হৈ পৰিলে। তাৰপিছতো ডেছপাইট দিছ হিউজ ছাকচেছ, ইমানখিনি ছাকচেছ হোৱাৰ পিছতো ইন দ্য চেলুলইড ৱৰ্ল্ড মানে চিনেমা জগতৰ কথা কৈছে। অকল চিনেমা নহয়, য'ত কেমেৰা থাকে, লাইট থাকে, তেনেকুৱা ধৰণৰ মানে হাই ফাই ৱৰ্ল্ডৰ যিটো কথা কৈছে, মানে য'ত নেকি খুব মানে এনেকুৱা জাক জমকৰ পৃথিৱী, চেলুলইড ৱৰ্ল্ড বুলি ক'লে আমি মোবাইলৰ জগত, চিনেমাৰ জগত, যিবোৰত তাৰমানে খুব লাইটিঙৰ কথাবোৰ থাকে, তেনেকুৱাবোৰক মানে আচলতে চেলুলইড ৱৰ্ল্ড বুলি কোৱা হয়। তেনেকুৱা ৱৰ্ল্ডত ইমান ফেমাছ হোৱাৰ পিছতো, কাৰণ তেখেতৰ নামৰ ওপৰত চিনেমা বনিছে, তেখেতে গান কম্প'জ কৰিছে, গতিকে তেখেতে মানে চিনেমা লাইনত আৰু বহুত উন্নতি কৰিব পাৰিলেহেঁতেন। কিন্তু তথাপি কি হ'ল, বিছমিল্লা খান ভেঞ্চাৰ্ছ ইন ফিল্ম মিউজিক ৱেৰ লিমিটেড। তেওঁ বৰ বেছি চিনেমা নাই কৰা। ইমান ফেমাছ হোৱাৰ পিছতো, ইমান ফেমাছ হ'লেতো মানুহে জানো বহুত চিনেমা কৰিব পাৰে, বহুত চিনেমাত গান দিব পাৰে, কিন্তু তেখেতে ইমান নাছিলে, লিমিটেড আছিলে। দুটাতহে লিমিটেড আছিলে, মাত্ৰ দুটা কৰিছিলে। এটা হৈ গ'ল সেইটো গুঞ্জুঠি চেহনাই বিজয় ভট্টৰ, আমি গম পাওঁ। আৰু এটা বিক্ৰম শ্ৰীনিবাসৰ এটা আছে কন্নড় ভেঞ্চাৰ, মানে কন্নড় ভাষাৰ এটা চিনেমা আছিলে, যিটোৰ চিনেমাৰ ডাইৰেক্টৰ আছিলে তোমাৰ বিক্ৰম শ্ৰীনিবাসৰ এখন চিনেমা আছিলে সানাধি আপন্না, এনেকুৱা এখন চিনেমা। সানাধি আপন্না কন্নড় ভাষাত মানে চিনেমা, সেইকাৰণে মাতটো কথাবোৰ তেনেকুৱা। সানাধি আপন্না বুলি এখন চিনেমা আছিলে, সেইখন চিনেমা আৰু বিজয় ভট্টৰ গুঞ্জুঠি চেহনাই, এই দুখন চিনেমাতে তেখেতে কাম কৰিছে। তাৰ বাহিৰে বেলেগ কোনো চিনেমাত তেখেতে কাম কৰা নাছিলে। কেলে? তেখেতে নিজেই এই কথা কৈছে, আই জাষ্ট কাণ্ট কাম টু টাৰ্মছ উইথ দ্য আৰ্টিফিচিয়েলিটি। তেখেতে কি আৰ্টিফিচিয়েলিটি ভাল নাপায়। সেই লাইটিঙত কাম কৰা, এই চেলুলইড ৱৰ্ল্ডত মানুহজন তাৰমানে তেনেকুৱা নহয়। মানুহজন হৈছে নেচাৰেল থাকিব বিচাৰে, মানে একদম প্ৰাকৃতিৰ লগত থাকি কাম কৰিব বিচাৰে। এনেকুৱা দিখাৱা, এইবোৰতো দিখাৱা নহয় জানো, খুব শ্ব' অফ কৰা জেগাবোৰ নহয় জানো চিনেমাৰ জগতটো, বেছি শ্ব' অফ কৰা, আৰ্টিফিচিয়েলিটি বেছি থাকে, তাৰমানে নেচাৰেলটো নাই, তাত বনোৱা বেছি থাকে। চ' সেই আৰ্টিফিচিয়েলিটিৰ লগত তেখেতে বৰ খাপ খাব নোৱাৰে বুলি কৈছে। কাণ্ট কাম টু টাৰ্মছ উইথ, মানে মই মানে খুব মানে সহজ হ'ব নোৱাৰোঁ, বা ফ্ৰীলি তাত তেনেকৈ সুবিধা কাম কৰিব নোৱাৰে। সকলোৱে ভাল নাপায় তেনেকুৱা ৱৰ্ল্ডত, কিন্তু বহুতে ভালো পায় তেনেকুৱা যদি সুবিধা পায়, তেনেকুৱা নেম ফেম যদি পায়, বিচাৰে সকলোৱে। কিন্তু কিছুমান এনেকুৱাও মানুহ আছে যিসকলে তেনেকুৱা নেম ফেম নিবিচাৰে, তেখেতে সাধাৰণভাৱে জীয়াই থাকিব বিচাৰে। চ' বিছমিল্লা খান তেনেকুৱা মানুহ আছিলে, যিজন মানুহ এই চেলুলইড ৱৰ্ল্ডৰ যিটো আৰ্টিফিচিয়েল লাইফৰ লগত খুব বৰ বেছি জড়িত নাছিলে। দ্য গ্লেমাৰ অফ দ্য ফিল্ম ৱৰ্ল্ড, চিনেমাৰ যিটো গ্লেমাৰ আছে, গ্লেমাৰৰ পৃথিৱীৰ লগত তেখেতে ভাল নাপায়। হি ছেইজ উইথ এমফেচিছ, এই কথাবোৰ তেখেতে অলপ জোৰ দি কৈছিলে যে নাই, মই এইবোৰ কাৰো লগত মই ভাল নাপাওঁ, মই এইবোৰ এই গ্লেমাৰ ৱৰ্ল্ডত বা চেলুলইড ৱৰ্ল্ডত মই থাকি বৰ বিশেষ ভাল নাপাওঁ। চ' আজি আমি আমাৰ ক্লাছটো ইয়াতে সামৰিছোঁ, আৰু ইয়াৰ পিছত আমি নেক্সট ক্লাছত 9 নম্বৰ পেৰাগ্ৰাফৰ পৰা আৰম্ভ কৰিম। থেংক ইউ।